জুবিনদা বিহীন এয়া প্ৰথমটো দীপাৱলী। ৰাজ্যত কোনোফালে নাই কোনো উৎসাহ উদ্দীপনা। পোহৰৰ উৎসৱেও যেন এতিয়া পোহৰাব পৰা নাই অসমবাসীৰ মন। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে বেটাৰ এণ্ড ব্ৰাইটাৰ ষ্টুডিঅ'ত মই ফুকিতা। হয়, আজি পোহৰৰ উৎসৱ দীপাৱলী, কিন্তু এই পোহৰৰ উৎসৱেও পোহৰাব পৰা নাই অসমবাসীৰ মন, কিয়নো এয়া জুবিনদা বিহীন প্ৰথমটো দীপাৱলী। আজিও স্তব্ধ হৈ ৰৈছে অসম। আজিও ঈশ্বৰ পুত্ৰ জুবিনদাৰ বাবে শোকত স্তব্ধ হৈ আছে অসমবাসী ৰাইজ। জুবিনদা বিহীন এই দীপাৱলী প্ৰতিটো ক্ষণতেই আধৰুৱা। ৰাজ্যত ক'তোৱে নাই দীপাৱলীৰ উৎসাহ উদ্দীপনা। জুবিনদাৰ সোঁৱৰণিত এগছি চাকিৰ বাদে আন যেন একোৱেই নকৰে অসমবাসীয়ে। প্ৰাণৰ শিল্পী জুবিনদা কায়িকভাৱে আমাক এৰি যাবলৈ আজি এমাহেই পাৰ হ'ল, আৰু এই এমাহে অসমবাসীয়ে যেন উশাহ ল'বলৈকো পাহৰিলে। প্ৰতিটো উৎসৱ, প্ৰতিটো ঋতুতেই অতি উলহ মালহেৰে পালন কৰা অসমীয়াই এতিয়া পাহৰিছে উৎসৱৰ ৰং। কোনো উৎসৱে এতিয়া অসমবাসীৰ মনত সুখ আনিব পৰা নাই, ফূৰ্তি আনিব পৰা নাই। আচলতে জুবিন গাৰ্গ নামটোৱেই, জুবিন গাৰ্গ সত্তাটোৱেই যেন আছিল অসমবাসীৰ বাবে আটাইতকৈ ডাঙৰ উৎসৱ। যেতিয়া এই উৎসৱটোৱেই নোহোৱা হৈ পৰিল, তেতিয়াই যেন অসমবাসী সকলো ফালৰ পৰা নিঃশব্দ, নিস্তব্ধ হৈ পৰিল। এতিয়া প্ৰতিজনেই কেৱল আশাবাদী এই ঈশ্বৰ পুত্ৰ জুবিনদা পুনৰ ঘূৰি অহাত। প্ৰতিজনেই আশাবাদী জুবিনদাই যাতে সোনকালেই ন্যায় পায়। সঁচাই কোনো উৎসৱ পাৰ্বণ জুবিনদাতকৈ ঊৰ্ধত হ'বই নোৱাৰে। সকলোৱে যন্ত্ৰবৎ কৰি গৈছে সকলো, কেৱল যেন কৰিব লাগেই বাবে কামবোৰ কৰিছে, পালন কৰিব লাগে বাবেই নীতি নিয়মবোৰ কৰিছে, কিন্তু ক'তোৱেই যেন নাই কোনো আনন্দ, কোনো হেঁপাহ। সকলোৰে মনত কেৱল জুবিনদাক হেৰুৱাৰ বেদনাই ছানি ধৰিছে। কোনোবাই যদি চকু পানী টুকিছে, কোনোবাই আকৌ এগছি চাকি জ্বলাইছে জুবিনদাৰ বাবে। আচলতে জুবিনদা কেৱল এগৰাকী শিল্পী বা এগৰাকী গায়কেই নাছিল। অসমবাসীৰ বাবে জুবিনদা এগৰাকী ভগৱান। জুবিনদা এজন ঈশ্বৰ পুত্ৰ, যাৰ সান্নিধ্য পালেহে অসমবাসী জীয়াই থকাত সাহস পায়, জীয়াই থাকিবলৈ শক্তি পায়। কিন্তু এতিয়া অসমবাসী যেন প্ৰাণহীন। অসমবাসীৰ এই হেৰুৱাৰ যি বেদনা, তাক যেন কোনো কালেই কোনোৱে পূৰ কৰিব নোৱাৰিব। তথাপিও অসমবাসী আগুৱাই যাব লাগিব জুবিনদাৰ বাবে, জুবিনদাৰ ন্যায়ৰ বাবে, কিয়নো জুবিন মানেই জীৱন, জীৱন মানেই জুবিন। আৰু একেবাৰে শেষত আমি কামনা কৰিছোঁ দীপাৱলীৰ এই পোহৰে জুবিনদাৰ ন্যায়ৰ এই যাত্ৰাক অতি সোনকালেই যেন পোহৰাই তোলে। আপুনিও কমেণ্ট কৰক আমাৰ ভিডিঅ'টোৰ কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।